Good morning, students. So today I am here to discuss about the chapter number 6 that I have already started in the previous class, and the topic of the chapter is organization of the advertising department. So in the last class I have discussed about the two topic, that is functions of advertising department and what are the basic features in the advertising department. So today we will discuss about a new topic, and the topic is publicity program. ঠিক আছে, so অসমীয়াত আমি এটো কওঁ প্ৰচাৰৰ আঁচনি। ঠিক আছে, so এতিয়া চোৱা, এটা এনে পাব্লিচিটি বুলি যেতিয়া আমি কওঁ, ইট ইজ আ কাইণ্ড অৰ ইট ইজ আ ৱে of the mass communication, and basically publicity program to ki hoy amar, it is a product visibility, or you can say a public visibility or awareness for any product, service or company. মানে পাব্লিচিটিও মানে হৈছে আমি নিজৰ প্ৰডাক্টে হওক, সাৰ্ভিসে হওক বা আমাৰ কোম্পানীয়ে হওক, আমি যিমান পাৰো সেই কোম্পানীটো বা প্ৰডাক্টটো আমি কি কৰিব লাগিব, আমি আৱেৰ কৰিব লাগিব মানুহবিলাকৰ আগত বা পাব্লিকৰ আগত বা অডিয়েন্সৰ আগত। আমি সেই পাব্লিচিটিটো কৰিব লাগিব বা আমি মানুহক যিমান মানে পাৰো নিজৰ বস্তুটোৰ কথা, নিজৰ কোম্পানীৰ কথা বা নিজৰ সাৰ্ভিসৰ কথা আমি জনাব লাগিব। ঠিক আছে, সো এইটো হৈছে যে আমি জেনাৰেলি আমি পাব্লিকৰ আগত নিজৰ কোম্পানীটো কেনেকৈ পপুলাৰ কৰিম, কেনেকৈ আমি মানে পাব্লিচিটি কৰিম, কেনেকৈ বেছি আৱেৰ কৰিম। সো সেইটো হৈছে কি আমাৰ পাব্লিচিটি প্ৰগ্ৰামছ। হা, সো বেচিকেলি দ্য ছাবজেক্টছ অফ দি পাব্লিচিটি ইনক্লুড দ্য পিপল অফ পাব্লিক ইণ্টাৰেষ্ট, গুডছ এণ্ড ছাৰ্ভিচেছ, অৰ্গেনাইজেশ্যনছ এণ্ড দি ৱৰ্কছ অফ আৰ্ট অৰ এণ্টাৰটেইনমেণ্ট। সো পাব্লিচিটি যদি আমি কওঁ with the prospect of marketing concept, it is a component of both the promotion and the marketing. So আমি পাব্লিচিটিটো মানে দুইটাৰে আমি কম্বিনেশ্যন বুলি ক'ব পাৰোঁ। যেনেকৈ আমাৰ প্ৰমোশ্যন আছে বা মাৰ্কেটিং আছে, সেই দুইটাৰে আমি এটা মিক্সচাৰ বুলি যেতিয়া আমি কওঁ, সেইটো আমাৰ পাব্লিচিটি বুলি কোৱা হয়। ঠিক আছে, চ' বেচিকেলি পাব্লিচিটিটো আমাৰ ইট মে বি পেইড ফৰ্ম অলছ', ইট মে বি নন পেইড ফৰ্ম অলছ'। মানে কি, তাৰ কাৰণে আমি পাব্লিচিটি কৰিবৰ কাৰণে কিছুমান ক্ষেত্ৰত হয়তো আমি কিছুমান পইচা আদা কৰিবও লাগিব, বা কিছুমান ক্ষেত্ৰত আমি পইচা নিদিয়াকৈও আমাৰ কিছুমান কি হয়, কিছুমান নিউজ বা কিছুমান আমাৰ ৰিপৰ্টছ মানে পাব্লিক হৈ যায় বা আমাৰ কিছুমান পপুলাৰ হৈ যায় সেইবিলাক নিউজ। ঠিক আছে, এতিয়া ধৰি লোৱা আমাৰ কিছুমান মানে ইভেণ্টছ বা কিছুমান নিউজ, সেইবিলাকতো আমি মানে কিছুমান ধৰি লোৱা নিউজত আমি চালে আমাৰ পাব্লিচিটিটো হৈ যায়, বাট কিছুমান মানে বস্তুৰ কথা আমি নিজে কিছুমান পে'মেণ্ট কৰি বা পইচা দি আমি পপুলাৰ কৰিবলগীয়া হয়। বুজি পাইছানে? চ' বেচিকেলি it may be a paid form or it may not be a paid form of publicity, but advertising to আমাৰ সদায় মনত ৰাখিবা, advertising to কাৰণে আমি সদায় পইচা পে কৰিবই লাগিব, তেতিয়াহে আমাৰ যিকোনো মানে মিডিয়াত আমাৰ বস্তুটোৰ কাৰণে এডভাৰটাইজমেণ্ট দিয়া হ'ব। বাট পাব্লিচিটিত কি হয়, সেইটো দুইটা অপশ্যন আছে, আমি হয়তো পইচা দিয়াকেই ক'ব পাৰোঁ, বা কিছুমান ক্ষেত্ৰত ধৰি লোৱা মানে যোনবিলাক মানে পটককৈ যোনবিলাক ইনচিডেণ্ট হৈ যায় বা কিছুমান কণ্ডিশ্যনছ হৈ যায় বা চিটুৱেশ্যন আহি যায়, সেইবিলাকত আমি কেতিয়াও আমি পইচা পে নকৰোঁ। চ' ইট মে বি paid form, it may not be in the paid form. Or basically it comes from the journalist or the reporters when you are going for the non paid form of publicity. আৰু কি হয় বেচিকেলি যে আমি যোনটো পাব্লিচিটি, আমাৰ পাব্লিচিটিটো বিশেষকৈ কেনেকৈ আহে, হয়তো কিছুমানে ধৰি লওক পাব্লিক স্পীচ দিছে, যেনেকৈ আমাৰ পলিটিচিয়ানছবিলাক তেওঁলোকে পাব্লিক স্পীচ তেওঁলোকে দিয়া হয়, বা তেওঁলোকে পাব্লিক স্পীচবিলাক তেওঁলোকে দিয়ে পাব্লিকৰ আগত, সেইবিলাকৰ থ্ৰু দি আমি পাব্লিচিটি কৰোঁ। হয়তো আমি আমাৰ কিছুমান চেলিব্ৰিটিবিলাক কি কৰে, ইণ্টাৰভিউ কিছুমান দিয়ে, বা ক'ৰবাত আমি কিছুমান চেমিনাৰ পাতোঁ, বা আমি ক'ৰবাত কনফাৰেঞ্চ পাতোঁ, সেইবিলাকতো আমাৰ কি হয়, পাব্লিচিটি আমি যিমান পাৰোঁ তাত মানে দিবলৈ চেষ্টা কৰোঁ। বা ক'ৰবাত হয়তো আমি নিজৰ এটা নেইম এণ্ড ফেম আনিবৰ কাৰণে কি কৰিছোঁ, আমি কিছুমান ডনেশ্যন কৰিছোঁ কোম্পানীৰ ফালৰ পৰা। ঠিক আছে, বা আমাৰ ব্ৰেণ্ডটোৰ ফালৰ পৰা আমি কিছুমান কি কৰিছোঁ, ডনেশ্যনছবিলাক কৰিছোঁ। তো তেনেকৈ আমাৰ সেইবিলাক মানে যোনবিলাক এক্টিভিটিছবিলাক কৰে, হয়তো কিছুমান এক্টৰে কৰিছে, এক্ট্ৰেছে কৰিছে, হয়তো কিছুমান পলিটিচিয়ানছে কৰিছে, ক্ৰিকেটাৰে কৰিছে, বা ফেমাছ কিছুমান হয়তো বেলেগ পাৰ্চনেলিটিছবিলাকো হ'ব পাৰে, স্পৰ্টছমেন হ'ব পাৰে। তো চবেই যোনবিলাক মানে বস্তুৰ কথা ধৰি লোৱা কিছুমান পাব্লিচিটি কৰে, সেইটো আমি পাব্লিচিটি বুলি কওঁ, বা সেইবিলাক আমি মানে বস্তুটো আমি বেছি পপুলাৰ কৰিবৰ কাৰণে আমি কিছুমান তেনেকুৱা মানে ধৰি লোৱা
ফেমাছ আমি কিছুমান ফেচ লওঁ বা ফেমাছ আমি কিছুমান মানুহক আমি লওঁ যাতে আমাৰ বস্তুটো পপুলাৰ হয় ঠিক আছে চ' সেইটো আমাৰ আজি টপিকটো হৈছে কি পাব্লিচিটি আৰু ইয়াত আমি এতিয়া চাম যে পাব্লিচিটি যদি আমি প্ৰগ্ৰাম বুলি কৈছোঁ বা যদি আমি প্ৰচাৰ আঁচনি বুলি কৈছোঁ তাত আমাৰ কেনেকুৱা ধৰণৰ বস্তুবিলাকৰ দৰকাৰ হ'ব বা প্ৰচাৰ আঁচনি এটা চলাবৰ কাৰণে আমাক কি ধৰি লোৱা বস্তু দৰকাৰ হ'ব বা কেনেকুৱা ধৰণৰ আমাক বিষয় লাগিব বা কিছুমান কেনেকুৱা ধৰণৰ আমাক টপিকছবিলাক লাগিব ঠিক আছে এটা পাব্লিচিটি প্ৰগ্ৰাম বুলিয়ে কৈছে মানে কি আমি এটা প্লেন কৰিব লাগিব বুজি পাইছানে চ' সেই পাব্লিচিটিটো কৰিবৰ কাৰণে তুমি প্ৰপাৰলি ফুল্লি প্ৰিপেয়াৰ হ'ব লাগিব পুৰা তোমালোকে তাত প্লেন এটা কৰিব লাগিব চ' সেই প্লেন কৰোঁতে আমি কিছুমান আমাক বস্তু দৰকাৰ হ'ব বা কিছুমান আমাক ধৰি লোৱা টপিকছ কিছুমান আমাক দৰকাৰ হ'ব পাৰে ঠিক আছে এতিয়া প্ৰথমটো আমি ডিচাইড কৰিব লাগিব যে হোৱাট কাইণ্ড অফ মিডিয়া ইউ আৰ গোইং টু চিলেক্ট দেট ইজ দ্য প্ৰপাৰ মিডিয়া চিলেকশ্যন এতিয়া মিডিয়া ক'বলৈ গ'লে আমাৰ বহুত গোটেই মিডিয়াম আছে ইনডোৰ মিডিয়াম আছে বা আমাৰ আউটডোৰ মিডিয়া আছে বুজি পাইছানে ইনডোৰ মিডিয়া ধৰি লোৱা যেনেকৈ আমাৰ হ'ব পাৰে টেলিভিজন ৰেডিঅ' ইণ্টাৰনেট মোবাইল ফোন সেইবিলাক চব আমাৰ কি হয় ইনডোৰ মিডিয়া হয় য'ত আমি ঘৰৰ ভিতৰতে থাকি আমি যোনবিলাক মিডিয়া উপভোগ কৰিব পাৰোঁ বা আমি ইউজ কৰিব পাৰোঁ বা আমি চাব পাৰোঁ ঠিক আছে এতিয়া আউটডোৰ বুলি ক'লে আমাৰ কি হ'ব যেনেকৈ আমাৰ ডাঙৰ ডাঙৰ বেনাৰ্ছবিলাক থাকে পোষ্টাৰ্ছ থাকে হা বা কিছুমান আমাৰ পেম্পলেটছ থাকে বা বাহিৰত আমি কিছুমান ধৰি লোৱা ধুনীয়াকৈ আমাৰ ধৰি লোৱা কিছুমান ডাঙৰ ডাঙৰ পোষ্টাৰ্ছবিলাক লগায় ডাঙৰ ডাঙৰ এডভাৰটাইজমেণ্টবিলাক লগায় হা চ' সেইবিলাক আমাৰ চব আউটডোৰ মিডিয়া হ'ব এতিয়া তোমালোকৰ ওপৰত ডিপেণ্ড কৰে যে তোমালোকে সেই বস্তু এটা বা ছাৰ্ভিচ এটা পাব্লিচিটি কৰিবলৈ কেনেকুৱা ধৰণৰ মিডিয়া তোমালোকে ইউজ কৰিবা বা কেনেকুৱা ধৰণৰ মিডিয়া তোমালোকে ল'বা চ' সেইটো তোমালোকে নিজৰ মানে সুবিধা মতে তোমালোকে যেনেকুৱা ধৰণৰ মিডিয়া লাগে ইউ হেভ টু চিলেক্ট আ প্ৰপাৰ মিডিয়া প্লেটফৰ্ম ৰাইট চ' সেই প্লেটফৰ্মটো আমি ল'ব লাগিব যে মিডিয়াটো আমাৰ ইনডোৰ হ'ব আউটডোৰ হ'ব বা আমি ৰেডিঅ' ল'ম টেলিভিজন ল'ম নে আমি থ্ৰু অনলাইনে আমি চব মানে ধৰি লোৱা মিডিয়া আমি ইউজ কৰিছোঁ এতিয়া আজিকালি আমি চব বস্তুৱে ধৰি লোৱা প্ৰায় আমাৰ অনলাইনে হৈ যায় চ' আমি কেনেকুৱা ধৰণৰ মিডিয়াটো ল'লে আমাৰ কাৰণে বেষ্ট হ'ব বা আমাৰ কাৰণে চুইটেবল হ'ব ঠিক আছে আৰু আমি এইটো চাব লাগিব আমাৰ হাতত পইচা কিমান আছে ঠিক আছে সেইটো বস্তু ছেকেণ্ড আমাৰ টপিকটো আহিব টু মেক আ প্ৰপাৰ প্লেনিং এণ্ড পলিচি এতিয়া তোমালোকে পাব্লিচিটি প্লেনিং কৰিছা মানে কি তোমালোকে গোটেই বস্তুখিনি এটা প্লেনৰ মতে চলাব লাগিব এটাৰ পিছত এটা এইটো ষ্টেপ কৰিম বা ফাৰ্ষ্ট ষ্টেপটো কৰি আমি ছেকেণ্ড ষ্টেপটো কৰিম মানে আমি বস্তুবিলাক স্কিপ কৰিব নালাগিব আমি বস্তুবিলাক মানে এটাৰ পিছত এটা আমি ভালকৈ চিৰিয়েলিকৈ আমি কৰি যাব লাগিব বা কোম্পানীৰ পলিচিটো কেনেকুৱা কোনটো জেগাত আমি গৈ পিনি এডভাৰটাইজমেণ্ট কৰিম বা কোনখিনি মানুহক আমি ল'ম বা কেনেকুৱা ধৰণৰ কাষ্টমাৰক আমি চাব লাগিব বা আমাৰ টাৰ্গেট কাষ্টমাৰ্ছ কোন হ'ব আমাক কেনেকুৱা ধৰণৰ কিছুমান মানে ধৰি লোৱা অডিয়েঞ্চ লাগিব চ' ইউ হেভ টু মেক আ প্ৰপাৰ প্লেনিং অৰ পলিচি ৰিগাৰ্ডিং দ্য পাব্লিচিটি প্ৰগ্ৰাম চ' সেইখিনি চব আমাৰ গোটেই মানে এমপ্লয়িজখিনিয়ে মিলি সেই কামটো আমি কৰিব লাগিব ৰাইট এণ্ড নেক্সট ইম্পৰ্টেণ্ট থিং ইন দ্য পাব্লিচিটি প্ৰগ্ৰাম ইজ টু প্ৰিপেয়াৰ আ বাজেট বাজেট মানে কি আমি সেই যোনটো পইচা আমাৰ খৰচ হ'ব যোনটো পাব্লিচিটি কৰিবলৈ আমাক টকা লাগিব বা আমাক কিছুমান ফাইনেন্স লাগিব আমি ফাইনেন্সটো আগতীয়াকৈ কি কৰিব লাগিব লৈ ল'ব লাগিব বা আমি ডিচাইড কৰি ল'ব লাগিব বা আমি আগতীয়াকৈ কোম্পানীটো মানে প্ৰডাক্টটো লঞ্চ হোৱাৰ আগতে আমি এইখিনি বস্তু চাব লাগিব বা আমি বাজেটটো আমি থৈ দিব লাগিব যে এইকেইটা পইচা কিন্তু আমি হাত নলগাওঁ বা এইকেইটা পইচা আমি বেলেগকৈ আমি ৰাখিব লাগিব যাতে ইন ফিউচাৰ যেতিয়া আমি পাব্লিচিটি প্ৰগ্ৰাম অৰ্গেনাইজ কৰিম বা আমি কিছুমান বস্তুৰ কাৰণে আমি পাব্লিচিটি কৰিম আমি যাতে এই বাজেটটো আমি ইউজ কৰোঁ বুজি পাইছেনে চ' লাইক বাজেট ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ ৱাইল প্ৰিপেয়াৰিং ইয়ৰ পাব্লিচিটি প্ৰগ্ৰাম এতিয়া ধৰি লোৱা তোমালোকে ধৰি লোৱা নিউজ পেপাৰত তোমালোকে কিছুমান এডভাৰটাইজমেণ্ট কৰিম বুলি ভাবিছা ত' তোমালোকে অবভিয়াছলি নিউজ পেপাৰবিলাককতো তোমালোকে পাব্লিচিটি কৰাবলৈ ইউ হেভ টু পে' দেম তোমালোকে তেওঁলোকক পে'মেণ্ট দিব লাগিব তোমালোকে তেওঁলোকক টকা দিব লাগিব এতিয়া তোমালোকে যিমানখিনি ধৰি লোৱা এডভাৰটাইজমেণ্ট দেখিছা তোমালোকে কিছুমান পেপাৰবিলাকত ধৰি লোৱা কালাৰফুল তোমালোকে এডবিলাক দেখা বা তাত যোনবিলাক আমাৰ কিছুমান প্ৰডাক্টছৰ কথা থাকে বা কিছুমান যিকোনো আৰু বস্তুৰ কথা আমাৰ এডবিলাক দিয়া হয় তাত আমি যিমান আমাৰ মানে বেছি তাত ভালকৈ তোমালোকে এডভাৰটাইজমেণ্ট দিব বিচাৰিবা সিমানে তোমালোকৰ কি হ'ব তোমালোকে তাত বেছিকৈ পে'মেণ্ট কৰিব লাগিব চ' আমি বাজেটটো আমি আগতীয়াকৈ ডিচাইড কৰি ল'ব লাগিব যে আমাৰ হাতত কিমান টকা আছে বা আমি কিমান টকা আমি পাব্লিচিটি প্ৰগ্ৰামৰ কাৰণে ৰাখি থ'ব পাৰোঁ চ' সেইমতে তোমালোকে খৰচ কৰি ইউ হেভ টু মেক দ্য প্ৰপাৰ মানে পাব্লিচিটি প্ৰগ্ৰাম চ' বাজেট ইজ ইম্পৰ্টেণ্ট তোমালোকে ডিচাইড কৰিব লাগিব যে আমি কিমান পইচা খৰচ কৰা আমাৰ মানে এফৰ্ডেবিলিটি আছে তোমালোকে কিমান পইচা এফৰ্ড কৰিব পাৰিবা কিমান পইচা তোমালোকে তাত খৰচ কৰিব পাৰিবা যদিহে টকা নাই মানে তোমালোকে নিজৰ কিছুমান বাজেটটো অলপ মানে কমাই দিব লাগিব বা তোমালোকে অলপ খৰচটো অলপ কমাই পিনি তোমালোকে পাব্লিচিটি প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিব লাগিব ৰাইট
एंड नेक्स्ट आमार यात आहे द नंबर 4 इज मार्केट रिसर्च मार्केट रिसर्च তোমালোকৰ ইয়াত বাৰে বাৰে আহি আছে মানে কি সাৰ্ভে কৰা বা ৰিসাৰ্চ কৰা তোমালোকে কিছুমান পাব্লিসিটি প্ৰগ্ৰাম কৰা আগতে you have to make a proper survey regarding your location regarding your people regarding your public regarding your taste and preferences of the customer বা audience তোমালোকে পুৰা properly এটা মাৰ্কেট এটা ৰিসাৰ্চ কৰিব লাগিব এটা সাৰ্ভে কৰিব লাগিব বুজি পাইছানে যিকোনো নতুন বস্তু লঞ্চ কৰাৰ আগতে বহুতখিনি ৰিস্ক আমাৰ থাকে সো সেই ৰিস্কখিনি কেনেকৈ মিনিমাইজ কৰিব লাগে সেইটো আমি মাৰ্কেট ৰিসাৰ্চত আমি দেখিবলৈ পাওঁ বুজি পাইছা সো মাৰ্কেট ৰিসাৰ্চটো আমি যদি কৰি লওঁ আমাৰ ৰিস্কটো মানে ক'বলৈ গ'লে বহুত পাৰ্চেন্টেজলৈকে আমাৰ মিনিমাইজ হৈ যায় বা বহুত পাৰ্চেন্টেজলৈকে আমাৰ কম হৈ যায় মানে কমি যায় সো কিছুমান মাৰ্কেট ৰিসাৰ্চ কৰিলে আমি এটা আইডিয়া পাই যাওঁ যে এইখিনি মানুহে হয়তো ইয়াত আমাৰ কিছুমান ধৰি লোৱা বস্তু হয়তো ভাল নাপাব পাৰে বা কিছুমান বস্তু হয়তো তাত বেছি নচলিবও পাৰে বুজি পাইছানে সো আজিকালি যেতিয়া নেকি তোমালোকে দেখিছে যে ডিউ টু দ্য লাইক কৰোনা ভাইৰাছ আমাৰ কি হৈছে বেছিভাগ আমি এটা মানে মাৰ্কেটত আমাৰ কি আহি গৈছে মাস্ক আহিছে বা চেনিটাইজাৰ বহুত বেছি এটা পপুলাৰ হৈ গৈছে মানে এতিয়া সেইখিনি মানে মানুহে এটা মানে মাস্ক আৰু চেনিটাইজাৰ বেছিকৈ আমাৰ কি হৈছে মানে প্ৰডাকশ্যনটো বেছি হৈছে মানে এতিয়া বেলেগ বস্তু ইমান বেছি ধৰি লোৱা দৰকাৰ নহ'লেও আমাক এইকেইটা বস্তু লাগিবই যোনটো আমাৰ মানে এতিয়া আমাৰ কাৰণে এসেনশিয়েল বস্তু বুজি পাইছানে সো তেনেকৈ ধৰণে আমি যদি কিছুমান সাৰ্ভে কৰিলো আমি গম পাম যে আমাৰ এতিয়া কাস্টমাৰৰ কি নিড তেওঁলোকে কি বিচাৰিছে বা তেওঁলোকৰ মানে প্ৰেফাৰেন্সটো কি বা কেনেকুৱা ধৰণৰ বস্তু তেওঁলোকে এইটো সময়ত ধৰি লোৱা দৰকাৰ হয় ৰাইট সো দিস ইজ দ্য মাৰ্কেট ৰিসাৰ্চ ফৰ ইয়োৰ পাব্লিচিটি প্ৰগ্ৰাম নেক্সট আমাৰ আহিব দ্য পইণ্ট নম্বৰ 6 that is okay now the point number 5 okay so fifth thought amar ase study of the competitors product advertising eta so তোমালোকে অকলে তো মাৰ্কেটত কেতিয়াও কম্পিটিশন নকৰা হয় নাই so you have to make a proper planning against your competitors also তোমালোকৰ যোনখিনি মানে কম্পিটিটৰ থাকিব তোমালোকৰ লগত যোনখিনি মানে কোম্পানীয়ে তোমালোকৰ লগত ধৰিলা কম্পিটিশন কৰিব আমি তেওঁলোকৰ প্ৰডাক্টৰ কথা জনাটো আমাৰ কাৰণে দৰকাৰী ঠিক আছে এটা ক'বলৈ গ'লে এটা গাড়ী কোম্পানীয়ে কৈছো বা আমি বাইকৰ কোম্পানীয়ে কৈছো এটা দুটাটো আমাৰ বাইক বা গাড়ী কোম্পানী নাই বহুত গিটা কোম্পানী আছে তো তেওঁলোকে এইটো দামত কি বস্তু দিছে বা তেওঁলোকে মানে আমকটো প্ৰাইসত কেনেকুৱা ফেসিলিটিজ বিলাক দিয়া হৈছে সো আমি তেওঁলোকৰ সেই ফেসিলিটিজখিনি আমি ডিসাইড কৰিব লাগিব বা আমি চাব লাগিব বা আমি অলপ মানে সাৰ্ভে কৰিব লাগিব যে তেওঁলোকৰ প্ৰডাক্টটো কেনেকুৱা বা আমাতকে তেওঁলোকৰ ভাল কি আছে বা তেওঁলোকৰ সেই নেগেটিভ কি আছে you have to like proper analyze the competitors product তোমালোকে properly analyze কৰি ল'ব লাগিব you have to make a proper analyze বা proper survey regarding your competitors আৰু তোমালোকে এটো জানিব লাগিব যে আমাৰ কোম্পানীৰ লগত মানে কম্পিট কৰা আমাৰ কোম্পানী কি আছে বা কি ব্ৰ্যান্ড আছে সো নতুন প্ৰডাক্ট এটা লঞ্চ কৰাৰ আগত বা নিজৰ এক্সিস্টিং প্ৰডাক্টটো এক্সপেন্ড কৰাৰ আগত you have to make a proper study on the competitors product right that is important alright next আমাৰ আহিব stock for sale মানে এটা তোমালোকে ধৰিলা বস্তুবিলাক উৎপাদন কৰিছা তোমালোকে বস্তুবিলাক মানে ম্যানুফ্যাকচাৰ কৰিবা বাট what is the need of the customer তেওঁলোকে সেই প্ৰডাক্টটো বহুত বেছি মানে বিচাৰিছে নে তেওঁলোকৰ সেই মানে নিডটো কম হয় আমি হেতু চাব লাগিব সো হেমতে you have to make the proper production বা আমি ম্যানুফ্যাকচাৰিং হেতু মতে কৰিম মানুহৰ মাৰ্কেটত ডিমান্ড কিমান বা ডিমান্ডটো কিমান বাঢ়িছে সেই ডিমান্ডটো বহামতে আমি কি কৰিম আমি নিজৰ ষ্টকস বিলাক ৰেডি কৰিম বুজি পাইছানে এটা কিছুমান দোকানত হয়তো ষ্টক বিলাক ৰাখিবৰ কাৰণে আমাৰ ধৰিলোৱা ওয়্যাৰ হাউস থাকে বা কিছুমান গোদাম থাকে তেওঁলোকে এইবিলাক ৰাখে বাট কিছুমান ৰিটেইল ষ্ট'ৰ বিলাকত হয়তো তেওঁলোকৰ সেইবিলাক ফেসিলিটিজ নাথাকে সো তেওঁলোকে মানে কাস্টমাৰে যিমান বিচাৰে সেইমতে তেওঁলোকে নিজৰ দোকানত বস্তুবিলাক আনি থৈ দিয়ে বুজি পাইছানে সো সেই বস্তু আমি চাব লাগিব যে আমি যাতে পাব্লিচিটি প্ৰগ্ৰাম কৰোতে আমি চাব লাগিব যে আমাৰ ওচৰত কিমান ষ্টক এভেইলেবল আছে ফৰ দা সেলিং পাৰপাস ৰাইট তোমালোকৰ ষ্টক বিলাক বা বস্তুবিলাক বেছিভাগ কেতিয়া সেল হ'ব হয়তো কিছুমান পাৰ্টিকুলাৰ ইভেন্টস আছে বা কিছুমান ধৰিলা আমাৰ ফেস্টিভ সিজনত হয়তো বস্তুবিলাক মানুহবিলাকে হয়তো বেছি ডিমান্ড কৰিব পাৰে বা বিহুত তোমালোকৰ মানুহবিলাকে হয়তো বস্তুবিলাকৰ কাপোৰ ধৰিলা জোতা মানে যিকোনো বস্তুৰ হয়তো ডিমান্ড বেছি বাঢ়ি যাব পাৰে সো আমি হেতু you have to be readily available of your stocks for the particular season or for the particular events for the particular
মানে অকেজনছ সো কিছুমান অকেজন চাইছে আমি কিছুমান ষ্টকবিলাক নিজৰ এভেইলেবল ৰাখিব লাগিব যে এইটো সময়ত হয়তো এইটো বস্তুৰ হয়তো মানে আমাৰ কি ডিমাণ্ড বাঢ়ি যাব পাৰে সো আমি এইখিনি বস্তু কিন্তু নিজৰ ওচৰত ৰাখিব লাগিব বুজি পাইছা সো the availability of stock is also prepared by the publicity in the publicity program. Next, in the last but not the least is the objects of advertisement. It is তোমালোকে properly sub media select কৰিলা তোমালোকে নিজৰ মানে বাজেটো প্ৰিপেয়াৰ কৰিলা proper তোমালোকে এটা প্ল্যানিং লৈছা তোমালোকে ভালকে নিজৰ মাৰ্কেটটো সাৰ্ভে কৰিলা বা তোমালোকে ৰিসাৰ্চ কৰিছা তাৰপিছত তোমালোকে মানে গোটেইখিনি বস্তু ডিসাইড কৰিলা হলনে তাৰপিছত আমি এইটো চাম যে আমি যোনটো এডভাৰটাইজমেন্ট কৰিছো আমি যোনটো পাবলিসিটি কৰিছো তাৰ আমাৰ মেইন পাৰপাসটো কি what is the basic objective or you can say what is the basic goal of your advertisement তোমালোকে কি কাৰণে তোমালোকে এডভাৰটাইজমেন্টটো কৰিছা তোমালোকৰ মেইন মোটিভটো কি অকল প্ৰফিটৰ কাৰণে কৰিছা মানুহবিলাকৰ নিডছ বিলাক ফুলফিল কৰিবৰ কাৰণে কৰিছা সৰি না তোমালোকে মানুহবিলাকক মানে ধৰিলোৱা কিছুমান এটা ৰিজনেবল প্ৰাইসত তোমালোকে মানুহবিলাকক বস্তু মানে দিবলৈ কৰিছা নে কি কাৰণে কৰিছা সো ইউ হ্যাভ টু ফাইন্ড আউট ইয়োৰ অবজেক্টিভ ইউ হ্যাভ টু ফাইন্ড আউট ইয়োৰ এইম while preparing your publicity program এটা publicity program বুলি ক'লে আমাৰ বহুত কিটা বস্তু আহি যায় যে publicity আমি কোড কৰিম কোন জায়গাত কৰিম লোকেশন কি হ'ব তোমালোকে অকল প্ৰথমতে নিজৰ স্যাম্পল হিচাপে অকল এটা জায়গাত লৈছা নে বহুত কিটা জায়গাত তোমালোকে নিজৰ হে প্ল্যানটো কৰিবলৈ চাইছা বা তোমালোকে publicity কৰিবলৈ চাইছা you have to decide in advance যে তোমালোকৰ মেইন অবজেক্টিভছ বিলাক কি আছে সো হে গুটে আসনিটো কৰাৰ আগতে হে প্ল্যানটো কৰাৰ আগতে you have to proper deal with your objects what is your objects what is your aim because proper aim is required while framing any kind of advertisement plan or you can say while framing any kind of publicity planning so hey objective to jonato amar karone dorkari je ami juntu plan korisu tar proper aim to ki tumalke কাস্টমাৰ খিনি কাৰণে কৰিছা নে নিজৰো অলপ প্ৰফিট কৰিব কাৰণে কৰিছা বুজি পাইছা নে বা কাস্টমাৰছ খিনি ডিমান্ড আছিল কাৰণে আমি কৰিলো না আমি নিজৰ প্ৰফিটটো চাইছো right so properly you have to make the objects or you can say to search your objects while preparing the publicity program so basically publicity program মানে কি আৰু আমি যোনবিলাক মানে বস্তুৰ publicity কৰি বা আমি যোনবিলাক বস্তুৰ আমি বস্তুৱে হ'ব পাৰে বা সাৰ্ভিসে হ'ব পাৰে বা নিজৰ কোম্পানী কথাই হ'ব পাৰে আমি যোনটো পাবলিসিটি কৰিবলৈ ওলাইছো এই পাবলিসিটি কৰাৰ আগতে তোমালকে কোনখিনি বস্তুৰ বা কোনখিনি আমি বিষয় জানি ল'ব লাগিব বা কোনখিনি বিষয়ৰ ওপৰত আমি গুৰুত্ব দিব লাগিব সো হে গুৰুত্ব দিয়া বস্তুখিনিয়ে হৈছে কি প্ৰথমটো মই যেনেকৈ তোমালকক ক'লোৱে মিডিয়া সিলেকশন হ'ব ঠিক আছে সেকেন্ডটো আমাৰ আহিলে কি আমি প্ৰপাৰ এটা প্ল্যানিং কৰিব লাগিব থাৰ্ডটো আমি চাম যে আমাৰ বাজেট কিমান বা আমি বাজেটটো কিমান ভালকে আমি মেনেজ কৰিছো ৰাইট নেক্সট উই হ্যাভ টু মেক আ প্ৰপাৰ মাৰ্কেট ৰিসাৰ্চ ঠিক আছে নেক্সট উই হ্যাভ টু ষ্টাডি ইয়োৰ কম্পিটিটৰ্স প্ৰডাক্ট এডভাৰটাইজিং তোমালকে কম্পিটিটৰ জনৰ প্ৰডাক্টৰ কথা কিন্তু জানিব লাগিব ৰাইট নেক্সট কি হৈছে আমাৰ যে ষ্টক ফৰ সেল যে আমাৰ কিমান ৰেডিলি এভেইলেবল মানে ষ্টক আছে বা আমাৰ বস্তু আছে এই বস্তুখিনি আমি প্ৰপাৰলি জানি ল'ব লাগিব এন্ড লাষ্ট বাট নট দ্য লিষ্ট ইজ দ্য অবজেক্টস অফ দি advertisement that is to find your goal or to find your aim of your publicity program so আজি কাৰণে ইমানে নেক্সট ক্লাছত আকৌ মই এইটো চেপ্টাৰ ৰিপিট কৰিম মই কন্টিনিউ কৰিম আজিলৈ ইমানে থ্যাংক ইউ